নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ সমাগত 2024 লোকসভা নিৰ্বাচন আৰু নিৰ্বাচনী আচৰণবিধি বলবৎ হোৱাৰ পিছতে ৰাজ্যত সক্ৰিয় হৈ পৰিছে ফ্লাইং স্কোৱাড ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলাই এই পৰ্যন্ত ফ্লাইং স্কোৱাডে জব্দ কৰিছে প্ৰায় 102 কোটি টকা নগদ ধন লগতে জব্দ কৰা হৈছে বহু পৰিমাণৰ সুৰা পৰৱৰ্তী খবৰ আজি ইছলাম ধৰ্মীয় লোকসকলৰ পবিত্ৰ ধৰ্মীয় উৎসৱ ঈদ উল ফিতৰ আজি অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত উলহ মালহেৰে উদযাপন কৰা হ'ব পবিত্ৰ ঈদ উল ফিতৰ আৰু ঈদৰ এই পবিত্ৰ দিনটোত সমূহ ইছলাম ধৰ্মীয় লোকলৈ আমাৰ এই চেনেলৰ তৰফৰ পৰা জনাইছো ঈদৰ আন্তৰিক শুভেচ্ছা পৰৱৰ্তী খবৰ নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যবাসীৰ বাবে 7টা বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ বাবে কি ঘোষণা কৰিছে চাও আহক ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 7টা ডাঙৰ মন্তব্য লাখপতি বাইদ আঁচনিৰ প্ৰপত্ৰ পূৰণ কৰা মহিলাৰ বাবে এই ডাঙৰ খবৰ আহিছে 15 আগষ্টৰ পূৰ্বে লাভ কৰিব লাখপতি বাইদৰ ধন প্ৰতিশ্ৰুতি দি এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু লগতে মেট্ৰিক পাছ কৰা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ আৰু স্নাতক শ্ৰেণীত নামভৰ্তি কৰা সকলৰ বাবেও ডাঙৰ খবৰ আহিছে প্ৰতিগৰাকী ছাত্ৰীয়ে বেংক একাউণ্টত লাভ কৰিব ধন লাখ লাখ ছাত্ৰীৰ বাবে বৃহৎ সুবিধা আনিছে চৰকাৰে মেট্ৰিক পাছ কৰা ছাত্ৰীয়ে লাভ কৰিব 10,000 টকা স্নাতক শ্ৰেণীত নামভৰ্তি কৰিলে লাভ কৰিব 12,500 টকা স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰিলে লাভ কৰিব 25,000 টকা ছাত্ৰীসকলক পঢ়োৱাৰ দায়িত্ব ল'ব চৰকাৰে আৰু লগতে নিবনুৱাসকলৰ বাবেও ভাল খবৰ আহিছে শীঘ্ৰে ৰাজ্যত ওলাব হাজাৰ হাজাৰ চাকৰি নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ অহা 16 এপ্ৰিলত অসমলৈ আহিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী আৰু জৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ পৰৱৰ্তী খবৰ দেশবাসীলৈ ভাল খবৰ ভাৰতত নিৰ্মাণ হ'ব টেছলা আৰু এই সন্দৰ্ভত অহা 22 এপ্ৰিলত নতুন দিল্লীত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিব টেছলাৰ মুৰব্বী ইলন মাস্কে পৰৱৰ্তী খবৰ মানসিকভাৱে ভাঙি পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাতি টোপনি নহা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ সম্ভালি কথা কওক হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ এইদৰে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ সম্ভালি কথা কওক মানসিকভাৱে ভাঙি পৰিছে হিমন্ত বিশ্ব শৰ্মা ৰাতি টোপনি নহা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ সেইবাবে এতিয়া আবুল তাবুল বকিবলৈ ধৰিছে লোকসভা নিৰ্বাচনক লৈ মানসিকভাৱে অস্থিৰ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা ব্যক্তিগত আক্ৰমণৰ বাদে বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাই জাতীয় ইস্যুত মাত মতা নাই কিয় এই মন্তব্য অখিল গগৈৰ উল্লেখযোগ্য যে অখিল গগৈক জিকাই শিৱসাগৰৰ মানুহে পস্তাইছে বুলি মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈয়ে সাধাৰণ জনতাৰ লগত থকাৰ সলনি চাৰ্কিট হাউচতে বেছি সময় থাকি বুলি কটাক্ষ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই আৰু ইয়াৰ পিছতে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ পৰৱৰ্তী খবৰ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী আগন্তুক 14 এপ্ৰিললৈকে ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ এই সন্দৰ্ভত ৰাজ্যৰ কেইবাখনো জিলাত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই 14 এপ্ৰিললৈকে অসমৰ কোন জিলাত হ'ব বৰষুণ চাও আহক আগন্তুক 14 এপ্ৰিললৈকে ৰাজ্যত হ'ব পাৰে প্ৰচণ্ড ধুমুহা বৰষুণ বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত জাৰি কৰিছে য়েলো এলাৰ্ট
অসমৰ লগতে উত্তৰ পূবৰ আন কেইবাখনো ৰাজ্যতো জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। প্ৰচণ্ড বৰষুণৰ লগতে এই সময়ছোৱাত হ'ব পাৰে ধুমুহা আৰু বজ্ৰপাত। অসমৰ কোন কোন জিলাত 14 এপ্ৰিললৈকে বৰষুণ হ'ব চাওঁ আহক। তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, ধেমাজি, লখিমপুৰ, মাজুলী, যোৰহাট, গোলাঘাট, পূব কাৰ্বি আংলং, বিশ্বনাথ, শোণিতপুৰ, নগাঁও, হোজাই, ডিমা হাছাও, শিলচৰ, হাইলাকান্দি, কৰিমগঞ্জ, পশ্চিম কাৰ্বি আংলং, নগাঁও, মৰিগাঁও, কামৰূপ মহানগৰ, দৰং, ওদালগুৰি, বাক্সা, নলবাৰী, কামৰূপ, বৰপেটা, গোৱালপাৰা, বঙাইগাঁও, চিৰাং, কোকৰাঝাৰ, ধুবুৰী আৰু দক্ষিণ চালমাৰাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। ৰাজ্যৰ এইকেইখন জিলাত অহা 14 এপ্ৰিললৈকে প্ৰচণ্ড ধুমুহা বৰষুণৰ সম্ভাৱনা আছে। পৰৱৰ্তী খবৰ, দিল্লী হাইকোৰ্টৰ পিছত এইবাৰ সুপ্ৰিম কোৰ্টতো মুখ থেকেচা খালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। অৰবিন্দ কেজৰিৱালৰ আবেদনৰ তৎকালীন শুনানি অনুষ্ঠিত নহয় উচ্চতম ন্যায়ালয়ত। উল্লেখযোগ্য যে মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ে ইডিৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে অৰবিন্দ কেজৰিৱালৰ জামিন আবেদন নাকচ কৰাৰ পিছত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী। কিন্তু উচ্চতম ন্যায়ালয়ে নাকচ কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ আবেদন। পৰৱৰ্তী খবৰ, নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাক লৈ এইবাৰ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে কা বলবৎ হ'লে 2 কোটি মানুহ আহিব বুলি কৈ যিসকলে আন্দোলন কৰিলে, যিসকলে 5জনকৈ যুৱকক শ্বহীদ কৰিলে, তেওঁলোকে এতিয়া হিচাপ দিব লাগিব। ক'ত গ'ল সেই 2 কোটি মানুহ? এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কা আহিলে বিৰোধীয়ে অসমত 2 কোটি লোক আহিব বুলি কৈছিল। কা আহিল, এতিয়া সেই 2 কোটি মানুহ ক'ত গ'ল? লুৰিণজ্যোতি গগৈৰ নেতৃত্বত 5জনকৈ যুৱক শ্বহীদ হ'ল। ভুৱা কথাত 5জনকৈ যুৱক শ্বহীদ হ'ল। তেওঁলোকে কৈছিল যে কা আহিলে অসমলৈ 2 কোটি মানুহ আহিব। এতিয়া এই 5জন শ্বহীদৰ জীৱন কোনে দিব? নিৰ্বাচন শেষ হোৱাৰ পিছতেই মই তেওঁলোকলৈ চিঠি লিখিম। এতিয়া 2 কোটিৰ হিচাপটো দেখুৱাই দিয়ক। গাঁৱে ভূঞে ক'ত 2 কোটি মানুহ সোমাল আপোনালোকে দেখুৱাই দিয়ক। কা বলবৎ হোৱা আজি 1.5 মাহ হ'ল, কিন্তু এখনো আবেদন পত্ৰ জমা হোৱা নাই। বাৰে বাৰে আন্দোলন কৰাব, মানুহ মাৰিব, এয়া হ'ব নোৱাৰে। 2 কোটি মানুহ ক'ত গ'ল তাৰ হিচাপ দিব লাগিব। নহ'লে 5জন শ্বহীদৰ ঘৰলৈ গৈ ক্ষমা খুজিব লাগিব। নিৰ্বাচনী প্ৰচাৰৰ মাজতে এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, পতঞ্জলিৰ ভুৱা বিজ্ঞাপনক লৈ এইবাৰ বিপদত পৰিছে পতঞ্জলি আৰু বাবা ৰামদেৱ। পতঞ্জলিৰ ভুৱা বিজ্ঞাপন সন্দৰ্ভত বাবা ৰামদেৱৰ ক্ষমা ভিক্ষা নাকচ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। বুধবাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বাবে প্ৰতিষ্ঠাপক ৰামদেৱ আৰু বালকৃষ্ণই দাখিল কৰা ক্ষমা আবেদন নাকচ কৰে। ন্যায়াধীশ হিমা কোহলি আৰু ন্যায়াধীশ এ আমানুল্লাৰ বিচাৰপীঠে কয় যে ক্ষমা প্ৰাৰ্থনাৰ কথা আমি মানি ল'বলৈ অস্বীকাৰ কৰিছোঁ। আমি ইয়াক ইচ্ছাকৃতভাৱে ইয়াক নীতি উলংঘা বুলি গণ্য কৰোঁ। সেয়েহে পতঞ্জলিৰ লগতে ইয়াৰ সৈতে জড়িত বিষয়ববীয়াসকলে শাস্তি পাব লাগিব।